সেইকাৰণে যোৱা কেইদিনমান আগতে মই এখন মিটিঙত কৈছোঁ যে যোৱা 4 বছৰ যি দেখিলে সেইটো হ'ল নৃত্য নাটিকা অহাবাৰ পুৰা নাটক দেখা পাব আৰু কাম হ'ব যাতে আৰু দুগুণ উৎসাহেৰে আমি মানুহৰ কাম কৰিব পাৰোঁ আই মাতৃসকলক 10,000টো লাগিবনে নাই তে মনে মনে বহি আছে যে মই নালাগে বুলি ভাবিছিলোঁ লাগিব এই পিছফালে নালাগে নেকি লাগিব হেতু কথা ক'ব লাগে নহয় আহাৰ লগে লগে যে লাগিব বুলি মই ভাবিলো 10,000টো পাহৰিলে নেকি পাহৰিলে নেকি এই 10,000টো নাপাহৰিব কাৰণ 10,000 পোৱা সকলে যেতিয়া 10,000 টকাটো স্বামীৰ ব্যৱসায়ত বা নিজৰ ব্যৱসায়ত খৰচ কৰিব অহাবাৰ 25,000 পাব খালি কণ্ডিশ্যন এটাই এই 10,000 পাওঁতে 3টা বাচ্চা আছে 25,000 পোৱাৰ আগতে 4টা বাচ্চা হ'ব নালাগে 3টাতে থাকিব লাগে 10ও পাব 25ও পাব ঠিক আছে মই জুন মাহত মই বঙাইগাঁও আৰু অভয়াপুৰীলৈ আহিম আই মাতৃসকলক 10,000 টকাটো দি থৈ যাম হ'ব কিন্তু সিদিনাখন এনেকৈ দৌৰাদৌৰিকৈ নাহো সিদিনাখন আমাক ভাত পানী খুৱাইহে পঠাব লাগিব আপোনালোকে হ'ব সিদিনাখন আৰামত আহিম ধুনীয়াকৈ ভাত পানী খাই ৰাইজক আঁচনিখন বুজাই যাম যাতে অহাবাৰ আমি আৰু 25,000 পাব পাৰোঁ তাৰ পিছৰবাৰ যাতে আমি 50,000 আৰু পাব পাৰোঁ মই যেতিয়া কৈছোঁ বিশ্বাস কৰিছেনে নাই মোৰ ওপৰত বিশ্বাস আছেনে নাই বাস বিশ্বাস ৰাখক 10 গৈ 25 হ'ব 25 গৈ 50 হ'ব 100% তাৰ মানে 5 বছৰত যিমান সমস্যা আছিলে সেইসমূহ সমাধান কৰি অহা 5 বছৰ আমি যাতে ডাঙৰ কাম কৰিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিম লৰা ছোৱালীক কেনেকৈ অসমত বেছিকৈ চাকৰি দিব পাৰোঁ কমাণ্ডো বেটেলিয়ন ফৰেষ্ট বেটেলিয়ন আৰু ডাঙৰ ডাঙৰ উদ্যোগ যাতে সকলো মাক দেউতাকে 10 বছৰ পিছত অৰুণোদয় দৰকাৰ নাই লৰা ছোৱালী দৰমহা দিয়ে ঘৰ চলি গুচি গৈছে তেনেকুৱা পৰিৱেশ নিৰ্মাণ কৰিব লাগিব